ভাৰতীয় ৰাজনীতিত তেওঁ এজন বিৰল পুৰুষ যি সময়ত ভাৰতীয় সৰহসংখ্যক ৰাজনীতিবিদে নীতিহীন ৰাজনীতি কৰিছে দুৰ্নীতিত লুতুৰি পুতুৰি হৈছে বিভিন্ন অপৰাধত লিপ্ত হৈছে তেনে সময়ত শৰৎ সিংহ এজন আপুৰুগীয়া ৰাজনীতিবিদ দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা সিংহ ডাঙৰীয়া আছিল অতি সৰল প্ৰকৃতিৰ সংগ্ৰামী লোক জীৱন ধাৰণো আছিল অতি সাধাৰণ এই অসাধাৰণ ব্যক্তিজনৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভ কৰা হয় গুৱাহাটীৰ এক অনুষ্ঠানত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ হাজৰিকাই সভাপতিত্ব কৰা সভাখনত শতবৰ্ষৰ কাৰ্যসূচী উদ্বোধন কৰে শ্ৰীমতী হেমা ভৰালীয়ে শৰৎচন্দ্ৰ সিংহ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানটিত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অনদাচৰণ ভাগৱতীয়ে কয় অতিথি তথা মুখ্য অতিথি বুলি কালিহে চিঠিত নামটো দেখিলোঁ শ্ৰীযুত অজিত ভূঞাদেৱে যেতিয়া মোক যোগাযোগ কৰে কৈছে আহিব লাগিব মই বোলো অতি আনন্দ মানে অন্তত এটা সুযোগ পাইছোঁ যিজন ব্যক্তিক অত্যন্ত শ্ৰদ্ধাৰে চাইছিলোঁ কিয় কৈছোঁ চাইছিলোঁ সেইটো ক'ম তেখেতৰ জন্ম শতবাৰ্ষিকীৰ প্ৰথম দিনাখন আপুনি যে মোক কৈছে মই নিশ্চয়কৈ আহিম কাৰণ এনেকুৱা ৰাজহুৱা সুযোগ আজিলৈকে পোৱা নাছিল শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ জীৱনৰ ওপৰত আলোকপাত কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বেদব্ৰত বৰুৱাই কয় অসমৰ প্ৰকৃত নেতা আছিল তেখেতে অসমক শুদ্ধ নেতৃত্ব দিব পাৰিছিল তেখেত সাধু পুৰুষ আছিলে সত্যনিষ্ঠ আছিলে দেশৰ ভাল বিচাৰিছিলে আৰু নিজৰ কাৰণে একো কৰা নাছিলে তেনেকুৱা এজন ব্যক্তি আমাৰ অসমক সদায় লাগিব এতিয়াও লাগিছে লাগি থাকিব আৰু তেখেতে যাতে তেখেতৰ স্মৃতিত আমি একগোট হ'ব পাৰোঁ মানুহে সকলোৱে এক হৈ দেশৰ কাৰণে কামৰ আত্মনিয়োগ কৰিব পাৰোঁ আৰু ভাৰতৰ জাতীয় যিটো চৈতন্য সেইটো শক্তিশালী কৰিব পাৰোঁ সেইটোকে আশা কৰি মই শৰৎ সিংহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বলিন কুলিয়ে অনুষ্ঠানটো উদযাপন কৰা সন্দৰ্ভত কয় শৰৎচন্দ্ৰ সিংহৰ জন্ম শতবৰ্ষ আমি পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই শতবৰ্ষ 13 চনৰ 1 জানুৱাৰীৰ পৰা 14 চনৰ 1 জানুৱাৰীলৈকে চলিব এইখিনি সময়ত আমি গোটেই অসমতে বিভিন্ন কাৰ্যসূচী লৈছোঁ আজিও চাপৰত আৰু অন্যান্য জেগাত কাৰ্যসূচী চলিছে এই কাৰ্যসূচী তেখেতৰ শতবৰ্ষ পালন কৰাৰ মহান এটা উদ্দেশ্য আমাৰ মাজত আছে আৰু এই উদ্দেশ্য উদযাপন কমিটিত সকলো দলৰ মানুহ সকলো সংগঠনৰ মানুহ আছে CPMৰ মানুহ আছে জনতাৰ মানুহ আছে কংগ্ৰেছৰো আছে যুৱ ছাত্ৰ পৰিষদৰো আছে অন্যান্য ব্যক্তি সংগঠনৰ আছে এইটো উদ্দেশ্য আমি সমবেত হোৱাৰ উদ্দেশ্য এটাই যে শৰৎ সিংহ ডাঙৰীয়াৰ যিটো আদৰ্শ মহান আদৰ্শ সেই আদৰ্শ এতিয়া বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।